হত্যা কৰি দিয়া হৈছে আৰু এই বিগত ৩৫টা দিনত ১২জন হিন্দু লোকক অতি নিখংসভাৱে বাংলাদেশত হত্যা কৰা হৈছে কেৱল মৌলবাদীৰ তাত উৎপাত চলিছে এফালৰ পৰা হিন্দু লোকসকলক বিচাৰি তাত হত্যা কৰা হৈছে আৰু এইটো যি ঘটনা আহিছে বাংলাদেশৰ এজন যুৱক 23 বছৰীয়া চঞ্চল ভৌমিক তেখেতক বাংলাদেশৰ যি নৰসিংহী জিলা আছে সেই নৰসিংহী জিলাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল এজন চঞ্চল ভৌমিকৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে বাহিৰৰ পৰা ছাটাৰ মাৰি সেইখন দোকানত অগ্নি সংযোগ কৰা হ'ল আৰু ভিতৰতে এই 23 বছৰীয়া হিন্দু যুৱকজনে মৃত্যুক আকোৱালি ল'লে বাংলাদেশত হিংসাত্মক ঘটনা ধৰ্মীয় হিংসাৰ যি ঘটনা আছে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে প্ৰথমতে এই ঘটনা আৰম্ভ হৈছিল যেহেতু 16 ফেব্ৰুৱাৰীৰ পৰা বাংলাদেশ অধিক জ্বলিছিল তাৰ আগৰ পৰাটো বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি আছিল কিন্তু শেহতীয়াকৈ শৰীফ উছমান হাদিৰ মৃত্যুৰ পাছত প্ৰথমতে দীপু চন্দ্ৰ দাস নামৰ এজন যুৱকক তাত জ্বলাই দিয়া হৈছিল আৰু তেখেতক ৰাজপথত মৰিয়াই প্ৰথমতে হত্যা কৰা হ'ল তাৰ পাছত এজোপা গছত বান্ধি তেখেতক উলংঘ কৰি তেখেতৰ মৃতদেহ জ্বলাই দিয়া হৈছিল তাৰ পাছত খকন চন্দ্ৰ দাস এনেকৈ এজনকৈ এতিয়া 12 নম্বৰটো হত্যাকাণ্ড সংঘটিত হৈছে 12জন হিন্দুক বিগত ৩৫টা দিনত বাংলাদেশত হত্যা কৰা হ'ল আৰু তেওঁলোকৰ ভুল মাত্ৰ এটাই যে তেওঁলোক হিন্দু সংখ্যালঘু এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আৰু কালিৰ যেটো ঘটনা এজন চঞ্চল ভৌমিক তেখেতৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁ কাম কৰিছিল যেটো অঞ্চল থাকে যি নৰসিংহ মছজিদ মাৰ্কেট আছে এই নৰসিংহ মছজিদ মাৰ্কেটৰ কাষতেই এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল নিশা প্ৰায় 1 বজাত মৌলবাদী শক্তিৰ যিসকল সমৰ্থক আছে বা মৌলবাদী যিসকল সমৰ্থক আছে প্ৰায় 20-25 জনীয়া এটা দল আহিছিল আৰু তেওঁলোকে বিচাৰি তেওঁলোকে এটা টাৰ্গেট কৰিছে হিন্দু লোকসকল ক'ত বসবাস কৰিছে হিন্দু লোকসকলে বসবাস কৰা যিবোৰ ঠাই আছে সেই অঞ্চলসমূহ তেওঁলোকে টাৰ্গেট কৰি আছে আৰু কিয়তেকৈ আমি দেখা পালো যে নৰসিংহ জিলাৰ এই মছজিদ মাৰ্কেটত নিশা দোকানৰ ভিতৰত শুই থকা এজন চঞ্চল ভৌমিক তাত আছে বুলি তেওঁলোকে খবৰ লাভ কৰিছিল আৰু গৈ তেওঁলোকে বাহিৰৰ পৰা প্ৰথমতে ছাটাৰখন বন্ধ কৰে তাৰ পাছত পেট্ৰল ঢালি সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন জ্বলাই দিয়ে তাৰ ভিতৰতে 23 বছৰীয়া এজন চঞ্চল ভৌমিকৰ মৃত্যু হৈছে তেখেতৰ ঘৰ বাংলাদেশৰ কমিলা জিলাৰ লক্ষীপুৰ গাঁৱত তেখেতৰ পিতৃ নাম হৈছে খকান চন্দ্ৰ ভৌমিক আৰু মাতৃৰ নাম হৈছে প্ৰমিতা ৰাণী ভৌমিক আৰু মছজিদ মাৰ্কেটত নিজা ব্যৱসায়িক প্ৰতিষ্ঠানত শুই থকা অৱস্থাতে এজন হিন্দু যুৱকক হত্যা কৰা হ'ল এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি হেউতেকৈ আমি দেখিছো যে ভাৰত বিৰোধী ঢৌ তথা হিন্দু বিৰোধী যি ঢৌ আছে বাংলাদেশত কেনেকৈ বৃদ্ধি পাবলৈ ধৰিছে তাৰ এক চৰম পৰিণতি বুলি যদি ক'বলৈ যাম তাত কোনো ধৰণৰ হিন্দুসকলৰ এতিয়া তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাই তেওঁলোকক ৰাজপথত হত্যা কৰা হৈছে তেওঁলোকক শুই থকা অৱস্থাত হত্যা কৰা হৈছে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এফালৰ পৰা জ্বলাই দিয়া হৈছে চৌদিশে এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে পুনৰবাৰ জনাইছো বাংলাদেশত পুনৰ এজন হিন্দু যুৱকক জ্বলাই হত্যা কৰিছে একাংশ মৌলবাদী সমৰ্থকে তেওঁলোকৰ এই যুৱকজনৰ এটাই ভুল আছিল 23 বছৰীয়া যুৱক নাম হৈছে চঞ্চল ভৌমিক তেওঁ হিন্দু আৰু সেই কাৰণে বাংলাদেশত তেখেতক হত্যা কৰা হ'ল এনেকুৱা এটা দুটা ঘটনা নহয় ইয়াৰ আগৰ পৰাও দেখিছো বাংলাদেশৰ যদি ইতিহাস খুচৰিবলৈ যাম তাত যিবোৰ মৌলবাদী শক্তি আছে তেওঁলোকে বাৰম্বাৰ তাত থকা সংখ্যালঘু হিন্দুসকল বৌদ্ধ ধৰ্মৰ লোকসকল জৈন ধৰ্মৰ লোকসকল তেওঁলোকক টাৰ্গেট কৰি আহিছে কিন্তু শেহতীয়াকৈ মহম্মদ ইউনুছৰ উত্থানৰ পাছত আগষ্ট মাহত যেটো ছাত্ৰ আন্দোলন হ'ল তাৰ পাছত যে নতুন বাংলাদেশ গঠনৰ কথা তেওঁলোকে চিন্তা কৰিলে লগতে আৱামী লীগক তেওঁলোকে উফৰাই দিলে আৰু তাৰ পাছত এটা ভাৰত বিৰোধী ঢৌ তাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ ধৰিলে মুকলিকৈ মৌলবাদীৰ তাত উত্থান হ'ল তেওঁলোকে মুকলিকৈ ঘূৰিব পৰা হ'ল আৰু তাৰ পাছতে তেওঁলোকে এক প্ৰকাৰ হিন্দু লোকসকলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলে যে যিবোৰ অঞ্চলৰ হিন্দু লোকসকল আছে সেই অঞ্চলসমূহত টাৰ্গেট হ'ব লাগে সেই অঞ্চলসমূহৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এফালৰ পৰা জ্বলাই দিয়া হ'ল খ্ৰীষ্টমাছৰ আগত এগৰাকী খ্ৰীষ্টান মহিলাক ৰাজপথত কাপোৰ খুলি দৌৰোৱা হ'ল এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি যি বাংলাদেশক এখন অত্যন্ত সাংস্কৃতিক ভাবে এখন আগবঢ়া দেশ হিচাপে আমি জানিছিলো সমগ্ৰ বিশ্বই জানিছিল তেওঁলোকৰ সংস্কৃতিৰ কথা সকলোৱে জানিছিল তেওঁলোকৰ মাতৃভাষাৰ প্ৰতি ভাল পোৱাৰ প্ৰতি সকলোৱে সন্মান জনাইছিল কিন্তু সেইখন বাংলাদেশ এতিয়া পূৰ্বৰ বাংলাদেশ হৈ থকা নাই তাত মুকলিকৈ হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছে হিন্দুৰ হত্যা হৈছে আৰু সংখ্যালঘু হিন্দুসকলক যি এমুটি হিন্দু আছে তেওঁলোকক এফালৰ পৰা হত্যা কৰিবলৈ চেষ্টা কৰি থকা হৈছে তাৰে এটা উদাহৰণ কালিৰ দিনটো জনাইছো এজন চঞ্চল ভৌমিক মাত্ৰ 23 বছৰ আছিল এজন যুৱকৰ তেওঁ বাংলাদেশৰ নাগৰিক আছিল জন্ম বাংলাদেশত হৈছে তেওঁলোকৰ পিতৃপুৰুষ বাংলাদেশত আছিল কিন্তু কেৱল হিন্দু হোৱাৰ কাৰণে এজন চঞ্চল ভৌমিকক দুৰ্বৃত্তই পেট্ৰল ঢালি তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত জ্বলাই দিলে আৰু এতিয়াও এই সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত যে দুৰ্বৃত্ত ক'ৰ পৰা আহিছিল আৰু কিয় হত্যা কৰিলে কাৰণ মই প্ৰথমতে কৈছো যে দীপু চন্দ্ৰ দাস
যি দীপু চন্দ্ৰ দাসৰ যি হত্যা হৈছিল সমগ্ৰ বিশ্ব কঁপাই গৈছিল সকলোৱে দেখিছিল যে মানুহ ইমান নিশংস হ'ব পাৰেনে কাৰণ কাপোৰৰ ফেক্টৰীত কাম কৰা দীপু চন্দ্ৰ দাসক তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে এই যুৱকজনে মুছলমানৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিছে আৰু লগতে তেওঁ হযৰত মুহাম্মদৰ বিৰুদ্ধে তেওঁ বেয়া মন্তব্য কৰিছে বুলি তাক অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতে উছমান হাদিৰ মৃত্যুৰ পাছত কাৰণ উছমান হাদিৰ যেটো হত্যাকাণ্ড সংঘটিত হ'ল তেখেতক গুলি আহিছিল 16 তাৰিখে 18 তাৰিখে তেখেতৰ সিংগাপুৰত মৃত্যু হৈছিল আৰু সেই ঘটনাত প্ৰক্ৰিয়াকৈ কাৰণ উছমান হাদি আছিল এজন ভাৰত বিৰোধী নেতা যি মহম্মদ ইউনুছ যেটো চৰিত্ৰ মহম্মদ ইউনুছৰ ভাৰত বিৰোধী বা ভাৰত বিদ্বেষী তেওঁলোকৰ মনোভাৱ আছে সেই মনোভাৱেৰে অত্যন্ত আগবঢ়া বা সেই মনোভাৱৰে দিখেৰে আগবঢ়া আছিল এজন উছমান হাদি আৰু উছমান হাদিয়ে ঢাকাৰ পৰা এবাৰ নিৰ্বাচন খেলা কথা আছিল নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেখেতক অচিনাক্ত দুৰ্বৃত্তই গুলিয়ালে আৰু বাংলাদেশৰ যিসকল ভাৰত বিৰোধী ঢৌ আছে বা যিবোৰ শক্তি আছে মহম্মদ ইউনুছক বা অন্য যিবোৰ মৌলবাদী শক্তি আছে এই ঘটনাত তেওঁলোকে ভাৰতক দোষাৰোপ কৰিছিল তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে হত্যাকাৰী ভাৰতলৈ পলাই আহিছে সেই অভিযোগ উত্থাপন হোৱাৰ পাছতে দেশখনত স্বতঃস্ফূৰ্তভাৱে হিন্দু লোকসকলৰ ওপৰত টাৰ্গেট হ'বলৈ আৰম্ভ কৰিলে ভাৰতীয় দূতাবাসৰ ওপৰত আক্ৰমণ হ'বলৈ ধৰিলে যিবোৰ ভিসা নিৰ্মাণ কেন্দ্ৰ আছে সেইবোৰ এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰা হ'ল আৰু তাৰ পাছতে প্ৰথমবাৰৰ কাৰণে দীপু চন্দ্ৰ দাসক হত্যা কৰা হ'ল দীপু চন্দ্ৰ দাসক ৰাজপথলৈ উলিয়াই অনা হৈছিল নিৰাপত্তা আৰক্ষীৰ সন্মুখত বাংলাদেশ আৰক্ষীৰ সন্মুখতে তেখেতক মৰিয়াই হত্যা কৰি একাংশ মৌলবাদীয়ে তেখেতৰ মৃতদেহটো এজোপা গছত ওলমাই তেল ধৰাই জ্বলাই দিছিল সমগ্ৰ বিশ্বই ধিক্কাৰ দিছিল বাংলাদেশক আৰু আশা কৰা হৈছিল যে হেতুৱে বাংলাদেশত শেষৰটো হিন্দুৰ হত্যা ঘটনা হ'ব পাৰে ভুল হৈছে কিন্তু তাৰ পাছত সকলো ঠিক হৈ যাব এনেকুৱা ধৰণৰ এটা মনোভাৱ মানুহ ৰাখিছিল কিন্তু নহয় বাংলাদেশত অধিক পৰিস্থিতি বেয়া হ'ল তাৰ পাছতে খোকন চন্দ্ৰ দাস তাৰ পাছত আজিৰ তাৰিখত জনাই আছো চঞ্চল ভৌমিক বিগত 35টা দিনত 12 জন হিন্দুক হানি খুচি জ্বলাই হত্যা কৰা হৈছে আৰু জ্বলাই হত্যা কৰা এটো তৃতীয়টো ঘটনা প্ৰথমতে জ্বলাই হত্যা কৰা হ'ল দীপু চন্দ্ৰ দাসক তাৰ পিছত জ্বলাই হত্যা কৰা হ'ল খোকন চন্দ্ৰ দাসক তাৰ পিছত কালি জ্বলাই হত্যা কৰা হৈছে চঞ্চল ভৌমিকক এনেকুৱা 12টা ঘটনা সংঘটিত হৈছে কৰবাক যদি চাকুমাৰি হত্যা কৰা হৈছে কাৰোবাক জ্বলাই হত্যা কৰা হৈছে এয়া হৈছে বাংলাদেশত থকা হিন্দুসকলৰ বৰ্তমানৰ অৱস্থা চৰম নিৰাপত্তাহীনতাত ভুগিছে ইয়াৰ আগতেও যিবোৰ বাংলাদেশৰ যিবোৰ হিন্দু বসতি প্ৰধান অঞ্চল আছিল সেই অঞ্চলসমূহত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱা হৈছিল সাধাৰণ নিৰ্বাচনৰ কথা আহি আছে 12 ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচন সকলোৱে আশা কৰিছে যে বাংলাদেশত এখন সুস্থ গণতন্ত্ৰৰ প্ৰতিষ্ঠা হওক কিন্তু তাৰ আগতে যি হিংসাত্মক ঘটনা দেখিবলৈ পাইছো বাংলাদেশত তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে মৌলবাদীৰ ঘাটিত পৰিণত হোৱা বাংলাদেশ হঠাৎ কিন্তু জ্বলিছে আৰু এই যি অগ্নিগৰ্ভ বাংলাদেশ এখন শান্ত হোৱাৰ কিন্তু নাম লোৱা নাই কাৰণ তাত থকা যিবোৰ মৌলবাদী শক্তি আছে কালি দিনটোত মহম্মদ ইউনুছৰ বিৰুদ্ধে এটা মুকলি অভিযোগ উত্থাপন কৰিছিল বাংলাদেশৰ এগৰাকী অভিনেত্ৰীয়ে তেওঁ এটা কথা কৈছিল যে বাংলাদেশত এতিয়া কোনো মানুহৰ স্বাধীনতা নাই কেৱল হিন্দু বুলি নহয় তাত থকা সাংস্কৃতিক জগতত কাম কৰা লোকসকলৰ কোনো ধৰণৰ স্বাধীনতা নাই ফুটবল খেলিবলৈ মহিলাসকল যাব নোৱাৰে গান গাবলৈ মহিলাসকল যাব নোৱাৰে যেটো তালিবানী আমি দেখিছিলো তালিবানী শাসন ব্যৱস্থাত আমি দেখিছিলো বা আইএসআইএস বা এনেকুৱা ধৰণৰ যিবোৰ উগ্ৰ মৌলবাদী শক্তি আছে বা যিবোৰ মৌলবাদী চিন্তাধাৰাৰে পৰিচালিত ব্যক্তি যিসকলক তেওঁলোকে হিজাব পিন্ধাই ৰাখে মহিলাসকলক কোনো আগবঢ়া কাম কৰিবলৈ নিদিয়ে ঠিক একে পৰিস্থিতি এটা বাংলাদেশত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰে এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে মহম্মদ ইউনুছৰ যি শাসন চলি আছে তাত মৌলবাদীসকলৰ একনায়কত্ববাদ চলি আছে কোনো মানুহ তাত শান্তিত থাকিব নোৱাৰে প্ৰতি মুহূৰ্তত প্ৰাণৰ সংকট তেওঁলোক থাকিব লগা হৈছে মহিলাসকলক দমন কৰা হৈছে সেইবোৰটো চলি আছে তাৰ মাজতে জনাইছো যে বাংলাদেশত দীপু আৰু খোকন দাসৰ পাছত পুনৰ এজন 23 বছৰীয়া হিন্দু যুৱকক জ্বলাই হত্যা কৰা হ'ল বাংলাদেশৰ নৰসিংহীত এই ঘটনা সংঘটিত হৈছে যিখন মছজিদ মাৰ্কেট আছে সেই মছজিদ মাৰ্কেটত এই যুৱকজনৰ দোকান আছিল অতি কষ্টৰে এই যুৱকজনে পিতৃ মাতৃহাৰা যুৱকজনে নিজৰ ঘৰ চলাই গৈছিল আৰু তাৰ পাছতে তেখেতক কালি মৌলবাদী শক্তিৰ টাৰ্গেট হ'ল আৰু তেওঁলোকে টাৰ্গেট কৰিছে হিন্দু লোকসকলক কোট হিন্দু লোকসকল বাস কৰে কোট হিন্দু লোকসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে ইয়াৰ আগতো সোশ্যাল মিডিয়া যেহেতু সকলোৱে চাও আপোনালোকে দেখিছে যে বাংলাদেশত যেনেকুৱা ধৰণৰ প্ৰতিবাদৰ ঢৌ আছে তেওঁলোকে বাৰম্বাৰ আহি হিন্দু যিবোৰ লোকসকলৰ যিবোৰ প্ৰতিষ্ঠান আছে সেইবোৰ ভাঙি পেলাইছে সেইবোৰত তেওঁলোকে অগ্নি সংযোগ কৰিছে তাৰ পৰা তেওঁলোকে বস্তু লুটপাট চলাইছে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন 12 ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন আছে তেনে পৰিস্থিতিত বাংলাদেশৰ পৰিস্থিতি শান্ত হোৱা নাই মহম্মদ ইউনুছৰ চৰকাৰখনো হিন্দু লোকসকলক ৰক্ষা কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ এনেকুৱা লাগিছে যে ছাত্ৰ আন্দোলনৰ পাছত মুকলিকৈ তেওঁলোকে মৌলবাদীক কৈছে যে আপোনালোকে হিন্দু হত্যা বা হিন্দুৰ যি হত্যালীলা আছে চলাই যাব পাৰে আমি আপোনালোকক সমৰ্থন জনাইছো কাৰণ বাৰম্বাৰ মহম্মদ ইউনুছক
ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছিল যিটো দীপু চন্দ্ৰ দাসৰ যিটো হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ পিছত সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছিল মহম্মদ ইউনুছক কৈছিল যে অতি শীঘ্ৰেই এই হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰক আৰু আপোনালোকৰ সেনাবাহিনীৰ দ্বাৰা এই ঠাইসমূহত নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক কিন্তু হাত সাৱটি বহি থাকিল মহম্মদ ইউনুছ আৰু তাৰ পাছতেই এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইটোৰ পিছত সিটো ঘটনা ৩৫টা দিনত ১২ জন হিন্দু লোকক হত্যা কৰা হৈছে বাংলাদেশত এটা চাঞ্চল্যকৰ তথ্য আহিছে এয়া হৈছে চৰকাৰী তথ্য হয়তো ইয়াতকৈ বেছি লোককো তেওঁলোকে হত্যা কৰিব পাৰে মুকলিকৈ ৰাজপথত মহিলাসকলক আক্ৰমণ কৰা হৈছে ঘৰসমূহত অগ্নিসংযোগ কৰা হৈছে আৰু কোনো কাৰণত তেওঁলোকক আমাৰ যি বাংলাদেশৰ যি শাসন ব্যৱস্থা আছে বা বাংলাদেশৰ যিবোৰ সেনাবাহিনী আছে তেওঁলোকক ৰক্ষাৰ কাৰণে কিন্তু অতি পৰিতাপৰ কথা যে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল পুনৰবাৰ জনাইছো যিসকলে নতুনকৈ আমাৰ লগত লাইভটোত জড়িত হৈছে বাংলাদেশত পুনৰ এবাৰ এজন নিৰ্দোষী হিন্দু যুৱকক জ্বলাই হত্যা কৰা হ'ল তেওঁৰ এটাই ভুল আছিল যে তেওঁ হিন্দু যুৱক মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত বা মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত একাংশ লোকে নিশা আহি বাংলাদেশৰ যি নৰসিংহী জিলা আছে নৰসিংহীৰ মছজিদ মাৰ্কেটত থকা চঞ্চল ভৌমিকৰ দোকানখনৰ ছাটাৰ মাৰি ভিতৰৰ পৰা তেওঁক জ্বলাই দিয়া হ'ল পেট্ৰল ঢালি জ্বলাই দিয়া হ'ল আৰু সেই দোকানখনৰ ভিতৰতেই তেখেতৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছে 23 বছৰীয়া এজন যুৱক আছিল বাংলাদেশত এয়া হৈছে হিন্দুসকলৰ অৱস্থা প্ৰতি মুহূৰ্তত হিন্দুসকলৰ পৰা আক্ৰমণ চলি আছে আৰু হাত সাৱটি বহি আছে মহম্মদ ইউনুছ ধন্যবাদ